আসসালামু আলাইকুম বন্ধুসকল, মই JK কম্পিউটাৰ সাৰ্ভিসেছ চেনেলৰ পৰা মই মোহাম্মদ জামিউল খান আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছো। আজি আমাৰ টপিকটো হ'ল আমি PDF ফাইলত থকা ডিজিটেল সিগনেচাৰ কেনেকৈ ভ্যালিডেট কৰিব লাগে হেতু মই স্টেপ বাই স্টেপ ভালদৰে আপোনালোকক দেখুৱাই দিম। সো বন্ধুসকল, এইবিলাক আমি সাধাৰণতে অনলাইনৰ পৰা ডাউনলোড কৰা ই-পেন কাৰ্ড কপি, অনলাইনৰ পৰা ডাউনলোড কৰা আধাৰ কাৰ্ডৰ কপি, অনলাইনৰ পৰা ডাউনলোড কৰা CCR কপি, অনলাইনৰ পৰা ডাউনলোড কৰা বাৰ্থ সাৰ্টিফিকেটৰ অৰ্ডাৰ শিট কপিত আমি লক্ষ্য কৰোঁ। সো বন্ধুসকল, এই PDF ফাইলত থকা ডিজিটেল সিগনেচাৰটো যদি আমি ভ্যালিডেট নকৰি প্ৰিন্ট আউট কৰি কিবা কামৰ কাৰণে অফিসত নাইবা কোনো বেংকত সাবমিট কৰোঁ তেনেহলে হেতু একসেপ্টেবল নহয়। সো এইটো আমি ভ্যালিডেট কৰাটো বাঞ্ছনীয় হয়। তো কেনেকৈ ভ্যালিডেট কৰিব লাগে হেতু মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ বা নাইবা কাটিং নকৰাকৈ চাই থাকক। মোৰ এটা PDF ফাইল ডাউনলোড কৰা আছে অলৰেডি। হেতু ডিজিটেল সিগনেচাৰ থকা হয়। হেতু মই ভ্যালিডেট কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে পাসওয়ার্ড দি আছে, পাসওয়ার্ডটো মই খুলি লৈছো। এই চাওক, ইয়াতে টিক মাৰ্ক মানে প্ৰশ্নবোধক ইন্টাৰগেটিভ সাইন দি আছে। মানে এইটোৰ অৰ্থ হৈছে এইটো ভ্যালিডেট কৰা হোৱা নাই। আৰু এইটো যদি আমি প্ৰিন্ট আউট এনেকৈ কৰি লৈ কোনো বেংকত নাইবা কোনো দফতৰত নাইবা কোনো অফিসত কিবা কামৰ কাৰণে সাবমিট কৰোঁ তেনেহলে এইটো একসেপ্ট নকৰে, যাৰ কাৰণে আমি এইটো ভ্যালিডেট কৰিব লাগে। তো কেনেকৈ ভ্যালিডেট কৰোঁ, আমি প্ৰথমতে ইয়াতে ক্লিক কৰিছোঁ। এই সাইনৰ মাজত আমি ক্লিক কৰিছোঁ, মানে এই ইন্টাৰগেটিভ সাইনৰ মাজত আমি ক্লিক কৰিছোঁ। ক্লিক, এতিয়া এটা অপশন আহিছে সিগনেচাৰ প্ৰপাৰ্টিজ আৰু ক্লজ। সিগনেচাৰ প্ৰপাৰ্টিজত আমি ক্লিক কৰিম। ইয়াৰ পিছত আমি শো সাইনাৰ সাৰ্টিফিকেটত ক্লিক কৰিম। ইয়াতে এটা স্ক্ৰীন আহিছে। ইয়াতে কেইটা ওপৰত কেইটা অপশন দিয়া আছে, সামাৰি, ডিটেইলছ, ৰিভোকেশন, ট্ৰাষ্ট, পলিচিজ, লিগেল নোটিছ। আমি ট্ৰাষ্টত ক্লিক কৰিম। ট্ৰাষ্টত ক্লিক কৰাৰ পিছত এড ট্ৰাষ্ট টু সাৰ্টিফিকেট, এড টু ট্ৰাষ্টেড সাৰ্টিফিকেট আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত ওকে কৰিম। ওকে কৰাৰ পিছত এই চাওক, আমাৰ এটা বক্সৰ মাজত মানে এটা অপশন দিয়া আছে, এইটো হাইড হৈ আছে। যেতিয়া এক্টিভ হৈ আছে তাতে আমি টিক মাৰ্ক দি ল'ম। টিক মাৰ্ক দিলে বাকি তিনটা এক্টিভ হৈ যাব। এতিয়া আমি এইটো টিক মাৰ্ক দিছোঁ। এই চাওক, মানে তিনটা এক্টিভ হৈ গৈছে। এতিয়া আমি বাকি কেইটাতো মানে টিক মাৰ্ক দি দিম। আমি টিক মাৰ্ক দিয়াৰ পিছত আমি ওকে কৰিম। ওকে কৰাৰ পিছত এতিয়া আমি এতে ওকে কৰিম। এতিয়া ভ্যালিডেট সিগনেচাৰত ক্লিক কৰিম। এতিয়া আমি ভ্যালিডেট সিগনেচাৰত আমি ক্লিক কৰিম। এই চাওক, ভেৰিফাই হৈ গৈছে। এই চাওক, এইটো ৰাইট চিন আহি গৈছে, মানে এইটো ভ্যালিডেট হৈ গ'ল। তো সব বন্ধুসকল, এনেকৈ আপোনালোকে PDFত মানে ডিজিটেল সিগনেচাৰ থকা এইটো আমি আপোনালোকে ভ্যালিডেট কৰি ল'ব। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগে তেনেহলে ভিডিঅ'টো এটা লাইক দিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰিব, যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে প্ৰথমে পাই যায়। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ, নতুন এটা টপিক লৈ।